কৰিবলগীয়া হয় আমি কৰি আহিছোঁ আৰু অদূৰ ভৱিষ্যতলৈ আমি সদৌতি অসমবাসীলৈ গগৈ সন্মিলনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি আমি তিনিদিনীয়াকৈ যি প্ৰথম বাৰ্ষিক গগৈ সন্মিলন অনুষ্ঠিত কৰিছোঁ। প্ৰথম দুদিন আমাৰ প্ৰতিনিধি সভাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আজি তৃতীয় দিনা আমাৰ পবিত্ৰ অসমৰ পৰম্পৰাগত নৃত্য লাইলুংখাম নৃত্যৰে প্ৰায় আমাৰ ৫,০০০ নাচনীয়ে নাচি আমাৰ ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈছে। খুব সুন্দৰকৈ শিল্পীসকলে ইয়াত পৰিৱেশন কৰিছে আৰু পৰিৱেশন কৰি যিটো আমাৰ আহোমৰ যিটো পৰম্পৰাগত নৃত্য সেই নৃত্যটো আমি আৰু অধিক প্ৰচাৰিত হৈ আমাৰ গগৈসকলৰ লগতে সমগ্ৰ আহোমৰ সংস্কৃতিৰ ক্ষেত্ৰত এটা দিশ নিৰ্ণয় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই আমি আমাৰ অন্যান্য ধৰণৰ যিবিলাক সভা সমিতি সেই সভা সমিতিত সাধাৰণতে সাংস্কৃতিক সন্ধিয়া যিটো থাকে সাংস্কৃতিক শোভাযাত্ৰা বদলি আমি সেইকাৰণে সলনি আজি এই লাইলুংখাম নৃত্যটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি গগৈ সন্মিলনৰ লক্ষ্য উদ্দেশ্য আমাৰ গগৈ সন্মিলনৰ লক্ষ্য উদ্দেশ্যটো গগৈ সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা গগৈসকলক একত্ৰিত কৰা আৰু এই গগৈসকলৰ সন্তানসকলক ভৱিষ্যতে বুদ্ধি শৈক্ষিক বিভিন্ন সামগ্ৰিকভাৱে তেওঁলোকক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়া লগতে সমগ্ৰ আহোম জাতিটোৰ লগতে অসমীয়া জাতিটোক আমি গগৈসকলে অৱদান আগবঢ়াই আমাৰ গগৈসকলক সুসন্তানসকলক প্ৰকৃত অসমীয়া হিচাপে সৃষ্টি কৰা প্ৰকৃত আহোম হিচাপে সৃষ্টি কৰা আমাৰ মূল লক্ষ্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।